SSC GD ফালৰ পৰা ওলোৱা 14,582টা CGLৰ পদৰ কাৰণে যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটত আহি আপোনালোকে আপোনাৰ যোনখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয় সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ফিল আপ কৰিব লাগিব। তো যোনসকলে CGLৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে প্ৰথম ssc.gov.in বুলি আপুনি নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, প্ৰথম পাৰ্চনেল ডিটেইলছ, তাৰপিছত আহিলে পাছপোৰ্ট কাৰেকশ্যন, তাৰপিছত আহিলে এডিশ্যনেল ডিটেইলছ, তাৰপিছত আহিলে ডিক্লেৰেশ্যনটো, এনেকৈ আপোনালোকৰ সন্মুখত ইয়াত আহি যাব। তো ইয়াত আপোনালোকৰ যোনটো কণ্টিনিউ অপশ্যন আছে আপোনালোকে কণ্টিনিউত ক্লিক কৰিব আৰু কণ্টিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ SSC GD CGLৰ যোনখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হয় সেই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে আধাৰ কাৰ্ড দি আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন হয় আধাৰ কাৰ্ড দি ৰেজিষ্ট্ৰেশ্যনটো কৰিব। তো আধাৰ কাৰ্ডটো দি কৰিলে আপোনালোকৰ পিছত একো অসুবিধা নহয়। তো যদি বাকী ডকুমেণ্টছ আপোনালোকে দিও ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে, কিন্তু আধাৰ দি যদি ভেৰিফাই কৰে তেতিয়া আপোনালোকে পিছতো সেইটো ID দিয়ে আপোনালোকে SSC GD ফালৰ পৰা যিমান পদ ওলাব তাৰ কাৰণে আবেদন কৰিব পাৰিব। তো এইটো ৱেবছাইটত আহি আপোনালোকে CGLৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব।